এটা চাই লওক সুন্দৰ মহটো নগা চেম্পিয়ন বহুত সুন্দৰ এটা মহ বাবা আহিছে লগতে চাই লওক হেল্ল' গাইজ কি খবৰ ৰফিকুল ব্লগলৈ সকলোকে স্বাগতম জনাই আজি আকৌ নতুন এটা ব্লগ লৈ আহি আছোঁ আজি গৈ আছোঁ বাবা ঘৰত ৰংধলি আদৰ্শ গাঁও সুন্দৰ মহটো চেম্পিয়ন হয় ৰংধলি গাঁও সকলোৱে চিনি পায় মহটো বলক আজি বাবা মহটো দেখুৱাবলৈ আপোনালোকক গৈ আছোঁ তিনিজনে আহিছোঁ বাবা ঘৰ পামেই আহি ৰংধলি আদৰ্শ গাঁও ভিডিঅ'টো কেনে পায় জনাব আপোনালোকে বাবা মহটো সম্পূৰ্ণ ভিডিঅ'টো পাই যাব এতিয়া দেৰি নকৰি ভিডিঅ'টো সম্পূৰ্ণ ভিডিঅ'টো আৰম্ভ কৰিবলৈ হেল্ল' গাইজ কি খবৰ ৰফিকুল ব্লগলৈ সকলোকে স্বাগতম জনাই আজি আকৌ নতুন এটা ব্লগ লৈছোঁ আজি আহিছিলোঁ ৰংধলি আদৰ্শ গাঁও বাবা শিৱ বাবা সকলোৱে চিনি পায় মৰমৰ নগাঁও চেম্পিয়ন হয় সুন্দৰ মহটো দুখন সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰাকৈ চাব যদি ভাল পায় লাইক শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো চাই লওক বাবা ঘৰ বাবা আছেই বাৰু সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব বলক আজি সম্পূৰ্ণ ভিডিঅ'টো আৰম্ভ কৰোঁ শিৱ বাবা ৰংধলি আদৰ্শ গাঁও দেখিছে বাবা আছেই চাই লওক বাবাই কি কয় বাবা আছেই বাবা এতিয়া মহটো কেনে আছে আপোনাৰ মহটো ঠিকে আছে ঘাঁহ পানী খুৱাই কামলাক ৰখাইছোঁ হয় তাৰপিছত কষ্ট বহুত কষ্ট হয় মহক সেইটো কাৰণে ৰখাই আছোঁ আৰু এইবাৰ মাঘৰ বিহুৰ দিনাখন যুদ্ধ কৰিম বুলি ভাবিছোঁ কি হয় ভগৱানেহে জানে মৰম আশীৰ্বাদ দি যাব নগাঁও চেম্পিয়ন হয় মহটো জানো ভাল এখন খেল দেখুৱাই ৰাইজৰ মাজত থাকে মহটো আৰু কিমান বছৰ হ'ল লোৱা আপোনাৰ ল'ৰা মহটো ল'ৰা মই এতিয়া এওঁক লোৱা 8 বছৰেই হ'ল হয় 8 বছৰ হ'ল 8 বছৰ হৈছে লৈছে ক'ৰ পৰা লৈছিলে বাৰু এইটো দীঘলবৰী আজিলৈতো মহটো হাৰি পোৱা নাই কোনো দিন হাৰা নাই এতিয়া আকৌ নগাঁও চেম্পিয়ন চাই লওক কিবা এটা কাৰণত যোৱা বছৰ এখন খেলত মহটো কিবা এটা হৈছিলে বাৰু চকু লাগিলে চকুতে অকণ ঘাঁ লাগিছিলে সেই ঘাঁত লাগি পেলাই সি আঁতৰি গুচি আহিল ক'ত যুঁজাইছিলে সেইটো কামপুৰত ন এনেও গম পায় চকু হয় চকুৱে মেইন হয় চকু যদি হানটো লগা কাৰণেহে মহটো কিবা এটা হ'ল কিন্তু আজিলৈ মহটো জানো ভগৱানৰ কৃপাত ভাল এখন খেল দেখুৱাই ৰংধলিত জানো নাম কৰি থাকে সম্পূৰ্ণ ভিডিঅ'টো এতিয়া মহটো চাবগৈ বলক আজি সম্পূৰ্ণ ভিডিঅ'টো আৰম্ভ কৰোঁ শিৱ বাবা আদৰ্শ গাঁও বলক ইয়াৰ ৰংধলিত নাম কৰা নগাঁও ডিষ্ট্ৰিক্টত নাম কৰা চেম্পিয়ন মহটোৱে চাই লওক সুন্দৰ এটা মহ চাই লওক সুন্দৰ মহটো ইয়াৰ ৰংধলি বাবা শিৱ বাবা মহটো সুন্দৰ এটা মহ বাবা যোৱা বছৰ আপুনি ক'ত লৈ গৈছিলে ইয়াক যোৱা বছৰ 3খন ফিল্ডলৈ নিছিলে এখন ফিল্ডত 1 নম্বৰ ফিল্ডখনতহে যুঁজ পালোঁ হয় তাৰপিছত অইন মহে কাৰো ফিল্ডখনত 3 নম্বৰ ফিল্ডখনত 4 নম্বৰ ফিল্ডলৈকে নিছিলোঁ তাৰপিছত নিদিলে ইয়াত আপোনালোকৰ গাঁৱতে যুঁজাইছিলে নে গাঁৱতে যুঁজাইছিলোঁ মহ খাতি আঞ্চলিকৰ ফিল্ডখনত ইয়াত ক'ৰ মহৰ লগত যুঁজাইছিলে এইটো লগাইছিলোঁ বাবুলনাথৰ মহৰ বাবুলাল নাথ 12 পূজীয়া ন 12 পূজীয়া এইটো চালক মই নিনো যুঁজাবলৈ হয় মই কিন্তু ৰখাইছোঁহে কিন্তু গাঁৱৰ ৰাইজে মানে যুঁজৰ দিনাখন গোটেই ৰাইজ আহি ল'ৰা লুই বুঢ়া মানুহ আহি পেলাই মহটো লৈ যায় মই পোকত যাওঁ হয় কিন্তু মোৰ নামটোৱে দি দিয়ে কিন্তু যুঁজাই কিন্তু ৰাইজেহে ৰংধলি ৰাইজেহে যুঁজায় ৰংধলি ৰজাবেটী আদৰ্শ গাঁও এই ৰাইজেহে যুঁজায় মই কিন্তু মহটো পালন কৰোঁহে কিন্তু যুঁজাবৰ সময়ত মই নিনো কিন্তু ৰাইজে লৈ গৈ ৰাইজেই যুঁজাইগৈ ৰাইজৰ নামতে দি দিওঁ ক'ব গ'লে ৰাইজৰ মহ ৰাইজৰ মহ
চাই লওক বাবা নামতহে আছে, কিন্তু ৰাইজে মানে যুঁজাব লৈ যায় সম্পূৰ্ণ মহটো ধৰক মৰম চেনেহ দি যায়, গোটেই ৰাইজ ওলাই আহে যুঁজৰ টাইমত। সুন্দৰ মহটো চাই লওক এতিয়া, এইটো শিং চাই লওক কি মজা হৈ আছে বাবা মোৰ। বাবা মহটো বয়স কিমান হ'ল আপোনাৰ? বয়স এতিয়া ইয়াৰ বয়স 30 হ'ল। 30 বছৰ ন? জন্মৰ পৰা 30 বছৰ হ'ল মহটো। আৰু আগতো আপোনাৰ ডাঙৰ মহ আছিলে? আগতে মোৰ জন্মৰ পৰা মোৰ ককা দেউতাৰ দিনৰ পৰা মহ থাকে, মহৰ খুটি। কাকা দেউতাৰ নাম পোৱাল বনিয়া বুলি ক'লে জগত বিখ্যাত মহ। তাৰপিছত নাৰায়ণ বনিয়া হ'ল, নাৰায়ণ বনিয়াৰ পিছত আকৌ শিৱ বাবা হ'ল। আগন্তুক দিনলৈ আপুনি থকালৈতো মহ থাকিবই আপোনাৰ? মই জন্ম মৃত্যুলৈকে মহ থাকিব, মৃত্যুৰ পিছত লৰাই ৰখাই নৰখায় তেতিয়া দেখা মানে তেতিয়াহে চাই লওক। বাবা যিমান দিন থাকে ইমান দিন মহ থাকিবই, সুন্দৰ মহ। এইটো বাবাটো মহটো আপোনাৰ ৰাখিবই? ইয়াক ৰাখিমেই। মই বেপাৰী নহয়, মই বেচিব মোক কৰিম তামোক তাৰ মৰমৰ ৰখাইছোঁ। কিন্তু গোটেই ৰাইজে ৰজা ভেটি, ৰণথলী, আদৰ্শ গাঁও, দেৰধৰ, চাৰিআলি, মৌখাটি গোটেই ৰাইজে মানে মহটো লৈ যায়। এতিয়া আপুনি আগন্তুক দিনত মৰিগাঁও ডিষ্ট্ৰিক্টত ক'ৰবাত লৈ যাম বুলি ভাবিছে? এইবাৰ মৰিগাঁও ডিষ্ট্ৰিক্টত নিম। লৈ যাব ন? লৈ নিম। বাবা মানে অলপ মৰিগাঁও ডিষ্ট্ৰিক্টত অলপ আপোনাৰ কি কাৰণে যোৱা বছৰ তাৰ আগৰ বছৰ নিয়া নাছিলে? মইতো ৰাইজ নাযায়, মানুহ নাপালোঁ, গোৱাল নাযায়, ভয়তে গোৱাল নাযায়। মৰিগাঁও ডিষ্ট্ৰিক্টলৈ গোৱালে ভয় কৰে, মইতো জিকিব মাৰিব সেইটো বুলিয়ে নিনিয়ে। অন্য ফালৰ পৰা মইতো জিকিলে মাৰিব, সেইটো কাৰণে গোৱালকেইটাই নিবলৈ মন নকৰে আৰু সেইকাৰণে নিনো। কোনোবা আমন্ত্ৰণ কৰিলে যাব হ'বলা? আমন্ত্ৰণ কৰিব যাব। এইবাৰতো মৰিগাঁও যাব? এইবাৰ যাব মৰিগাঁও। শুনিলে আপোনালোকে বাবা এইবাৰ মৰিগাঁও লৈ যাব। চাই লওক সুন্দৰ মহটো। আগন্তুক দিনত অহা বছৰ মৰিগাঁও ডিষ্ট্ৰিক্টত দেখা পাব মহটো। সুন্দৰ এখন খেল চাম বুলি আশা থাকিল মৰিগাঁও ডিষ্ট্ৰিক্টত। এইটো মহ লৈ যোৱাই নাই বাৰু। চাই লওক। তুমি ৰাখি আছা? আৰু এজন আছে, তোমাৰ নামটো? ৰচিদুল হক। ইয়াতে নগাঁৱত নে তোমাৰ? নগাঁৱৰে ন? এয়া মহটো পোহপাল দি আছে ৰচিদুল হক, নগাঁও। বাবাই বহুত মৰমত ৰাখিছে মহটো, ঘৰৰ ভিতৰতে ৰাখে মহটো। তুমি নাতি হয় নেকি? নাতিনেক আছে, বাবা নাতিনেক। তোমাৰ নামটো? পংকজ। তুমিতো মহটো তুমিও ৰাখা হ'বলা? থাকেই বাবা মহটো চাই লওক। বহুত ঠাণ্ডা ন মহটো? আৰু বাবা আৰু মহ কেইটা আছে? সৰু মহ 5টা আছে। দমৰা নে মাইকী মহ ন? চাই লওক মাইকী মহ আৰু খুটি আছে বাবাৰ। সুন্দৰ সুন্দৰ মহ আছে। এইটো ক'ব গ'লে ৰাইজৰ মহ। বাবাই কৈ দিছে মৰিগাঁৱত কি কাৰণে নাযায় বা আৰু মানুহ নাপায়, গোৱাল নাপায়, সেইটো কাৰণেহে নাযায়। এনে বাবাই লৈ গ'লেই হয়, প্ৰতিখন খেলতে লৈ যাব অহা বছৰ। আগৰ 26ত যদি ম'হ যুঁজখন খুলি দিয়ে, আগন্তুক দিনত তুমি কি কয় নহয়, মহটো তুমিয়ে লৈ যোৱা নে কি থাকে? তুমিয়ে লৈ যোৱা ন? এইটো নগাঁও বিখ্যাত মহ, নগাঁও ৰংথলী আদৰ্শ গাঁও বিখ্যাত মহটো বাবা মহটো ৰংথলী। নাম ক'লে মানে কঁপি থাকে। এতিয়া মৰিগাঁও নগাঁও সকলোৱে জানে, বাবা মহ বুলি ক'লে গম পায়েই। ৰচিল ভাই, তুমি কিমান দিনৰ পৰা ৰাখি আছা? 3 মাহ হৈ গ'ল। আৰু ৰচিল হকে ৰাখি আছে মহটো। আৰু এজন আছে ন? তুমি যোৱা বছৰ যুঁজত লৈ গৈছিলা? নাই হ'লা, আহিছা? হয়। সুন্দৰ মহ চাই লওক, বাবাই লৈ গৈ আছে বাবাৰ নাতিনেকে।
আগতে দিনত বাবাক আশীৰ্বাদ কৰিব জানো, এই মৰটো জানো ৰাখে, যেতিয়ালৈ ৰাখিব পাৰে তেতিয়ালৈ ৰাখিব মৰটো। মৰটো বহুত সজা মহ, সুন্দৰ মৰটো চালে। বহুত ভাল ভাল জুতি আহিছে। সেইদিনা সেইখিনি লাগিলে কোনডোখৰত কামপুৰত যে লৈ গৈছিলে সেইডোখৰ চকুত লগাৰ কাৰণে মৰটো থৈ পেলাই গুচি আহিলে। হানা আছিলে তাৰ ওচৰত তাতে হান লাগি গ'ল। একে জেগাত যদি হান লাগে যাবই মৰটো। মেইন হ'ল চকুটোৱেই, চকুটো থাকিলেহে যুঁজিব পাৰিব।